বিটিচিৰ CM বা চিফ আৰু বিটিচিৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। এইটো আগতেও আছিলে, এইটো নহয় যে প্ৰমোদ বড়ো নাছিলে, কিন্তু আগতে অকল চিফজন কেবিনেট আছিলে, মৰ্যাদা আছিলে, কিন্তু বিটিচি একৰ্ডত লিখা আছিলে যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব। আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায়। পেৰেলেলি বিটিচিৰ যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দ্য BTR, বাহিৰত নহয়, উইদিন দ্য BTR তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। বিটিচিৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। আজি কেবিনেটে তাত অনুমোদন জনায়। কেবিনেটত বিটিচিৰ CM বা চিফ আৰু বিটিচিৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। এইটো আগতেও আছিলে, এইটো নহয় যে প্ৰমোদ বড়ো নাছিলে, কিন্তু আগতে অকল চিফজন কেবিনেট আছিলে, মৰ্যাদা আছিলে, কিন্তু বিটিচি একৰ্ডত লিখা আছিলে যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব। আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায়। পেৰেলেলি বিটিচিৰ যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দ্য BTR, বাহিৰত নহয়, উইদিন দ্য BTR তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। বিটিচিৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। আজি কেবিনেটে তাত অনুমোদন জনায়। কেবিনেটত বিটিচিৰ CM বা চিফ আৰু বিটিচিৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। এইটো আগতেও আছিলে, এইটো নহয় যে প্ৰমোদ বড়ো নাছিলে, কিন্তু আগতে অকল চিফজন কেবিনেট আছিলে, মৰ্যাদা আছিলে, কিন্তু বিটিচি একৰ্ডত লিখা আছিলে যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব। আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায়। পেৰেলেলি বিটিচিৰ যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দ্য BTR, বাহিৰত নহয়, উইদিন দ্য BTR তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। বিটিচিৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। আজি কেবিনেটে তাত অনুমোদন জনায়।